তৃষ্ণাময় বিশ্বজিৎ। শুৱালকুছিৰ তাঁতশিল্পৰ বিষয়ে নমস্কাৰ অসমীয়াৰ প্ৰথম খণ্ডটি চাই যিসকল দৰ্শকে আমাক উৎসাহ উদ্দীপনা জনালে তেওঁলোকলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম। দৰ্শকে আমাক ফোনযোগে তথা কমেণ্ট কৰি জনাইছে যে শুৱালকুছি কাপোৰৰ বিশুদ্ধতাৰ ট্ৰেডমাৰ্কৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। গতিকে আমি এই প্ৰক্ৰিয়ালৈ আগবাঢ়িছোঁ। এই খণ্ডটিত আমি আপোনালোকক ট্ৰেডমাৰ্কৰ বিষয়ে সবিশেষ জনোৱাৰ উপৰিও পৰীক্ষাগাৰত কেনেকৈ কাপোৰৰ বিশুদ্ধতা প্ৰমাণ কৰে তাকে দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে পৰীক্ষাগাৰৰ ভিতৰলৈ। কাপোৰ দিছিলোঁ মই ববলৈ এই বেলি বহাগতে তোমাকে পিন্ধাবলৈ। তেতিয়াহ'লে ট্ৰেডমাৰ্কৰ প্ৰথম প্ৰক্ৰিয়াটো জানি লওঁ। ভণ্টি অকণমান আমি দেখাই দিব লাগে এইটো কেনেকুৱাকৈ পৰীক্ষা কৰা হয়। তেওঁলোকে প্ৰথমতে কাপোৰৰ দিশ আৰু বাণীটো উলিয়াই ল'ব। তাৰপিছত এইটো আমি আপোনাৰ মাইক্ৰস্কোপত দিয়া হ'ব। দিশ আৰু বাণীটো উলিয়াই লৈ মাইক্ৰস্কোপত দিব সূতা দিলে পাত সূতা দিলে। তাৰপিছত ক্ৰছ ছেকশ্যন ভিউ আছে সেইটো চাই ল'ব তেওঁলোকে। এইটো হ'ল ফাৰ্ষ্ট প্ৰক্ৰিয়া। এনেদৰে আচলতে বাৰকোড লগোৱা হয়। বাৰকোডৰ বিপৰীতে চাওক এনেকুৱা এখন বহি থাকিব লাগিব, যি বহীখনত মানে এনেকুৱা এটা উৎপাদনকাৰীৰ কোড নম্বৰ, এই কোড নম্বৰটোৰ বিপৰীতে কোড নম্বৰৰ বিপৰীতে এটা এনেকুৱা আই ডি থাকিব। এই এনেকুৱা আই ডি থাকিলেহে আপোনালোকে ইয়াতে ট্ৰেডমাৰ্কটো লগাব পাৰিব। আমি স্কেন কৰিম। স্কেন কৰাৰ কি ওলাব এতিয়া? স্কেন কৰাৰ পিছত ইয়াতে প্ৰডিউচাৰ আইডিটো ওলাব। প্ৰডিউচাৰ আইডিটো ওলাব তেওঁলোকৰ। তাৰপিছত যদি কিবা কাৰণ মানে কাপোৰৰ ওচৰত সন্দেহ থাকে, কিবা বিশেষ জানিব লগা থাকিলে আমাৰ লগত যোগাযোগ কৰিলে হৈ গ'ল। অকল প্ৰডিউচাৰ আইডিটোৰ বিষয়ে কিবা যদি সন্দেহ থাকে তেওঁলোকে তেতিয়াহ'লে এওঁলোকৰ লগত যোগাযোগ কৰিব দিছে। এজন গ্ৰাহকে যেতিয়া কাপোৰ ক্ৰয় কৰিব তাতে আই ডি এটা মাৰা যাব। এইটো যে কাষ্টমাৰ এনেকুৱা প্ৰডাক্ট আই ডি, এইটো আই ডিটো ইয়াত মাৰিলে তেখেতৰ নাম সম্পূৰ্ণভাৱে নাম, তেখেতৰ শালৰ ফেক্টৰীৰ নাম আচলতে তন্নকৈ ইয়াতে ওলাই পৰিব। এজন যদি গ্ৰাহকে আপোনালোকৰ দোকানত ধৰি লওক এখন গুৱাহাটী দোকানতে গ'ল, তেওঁলোকে গম পালে যে এইটো চালে তেওঁলোকৰ সন্দেহ হ'ল যে এইটো অৰিজিনেল শুৱালকুছিৰ ট্ৰেডমাৰ্ক হয় নে নহয়। যে সেই গ্ৰাহকজনে কি কৰিব? সন্দেহটো গুচাবৰ কাৰণে তেওঁ কি কৰিব? কাৰণে প্ৰথম কথা হ'ল কাপোৰখনত তেওঁ কাপোৰখন চালে, চাই পেলাই তেওঁ গম পালে যে এতিয়া ষ্টিকাৰ লাগি আছে। ইয়াতে ষ্টিকাৰটো লাগি আছে আৰু এটা কিবা বাৰকোড আছে। ইয়াতে বাৰকোড আৰু ষ্টিকাৰ বাৰকোড থাকোঁতে তেওঁ গম পালে যে এইখন কাপোৰত দেখোন মোৰ অলপ সন্দেহ হৈছে। তেতিয়া তেওঁ দুটা প্ৰচেছ আছে। এক নম্বৰতে হ'ল তেওঁ এইটো বাৰকোডৰ আই ডি নম্বৰ আছে। এই আই ডি নাম্বাৰটো তেওঁ প্ৰথমতে টুকি ল'লে। কাপোৰখনৰ পৰা তেওঁ ষ্টিকাৰটো ধৰ কোনোবাই গুচাই দিব পাৰে। সেই নুগুচাওঁতে তেওঁ কাপোৰখনৰ পৰা এই বাৰকোডৰ এইটো ল'লে। এক নম্বৰ কথা, কাৰোবাৰ যদি সন্দেহ আছে তেতিয়া তেওঁ ইয়াৰ নম্বৰটো ল'ব লাগিব। নম্বৰটো ল'লে প্ৰথমতে লোৱাৰ পিছত আমাৰ ইয়াতে ইমেইল নাম্বাৰ ইমেইল নাম্বাৰ এটা আছে। ছেকেণ্ড ষ্টিকাৰটোত চাই লওক ইমেইল নাম্বাৰ এটা আছে। ইয়াতে ইমেইল নাম্বাৰ এটা আছে। এই ইমেইল নাম্বাৰটো ক'ত তাৰমানে তেওঁ যদি আমাক ইমেইল কৰে, ইমেইল কৰি দিব লাগিব গ্ৰাহকজনে ইমেইল কৰোঁতে তেওঁ ক'ব যে I3508 এই ষ্টিকাৰ নাম্বাৰখনৰ এই লেবৰেটৰী পৰীক্ষা কৰি যোৱা হয় নে নহয়। ইয়াত এটা ষ্টিকাৰ নম্বৰ আছে চাই ল'ব। এই নম্বৰটো তেওঁলোকে ক'ব লাগিব, লেবৰেটৰীলৈকে ফোন কৰি ক'ব লাগিব যে তেওঁলোকে এইটো অৰিজিনেল ইয়াতে কৰিছে নে নাই। তাৰপিছত কি কৰিব? তাৰপিছত যে আমি অফিচিয়েলি যেতিয়া আমি আহিব তেতিয়া আমি অফিচিয়েলি আমাৰ ৰেকৰ্ড থাকে, সেই ৰেকৰ্ডত আমি চালোঁ। চোৱাৰ পিছত তেওঁ
গম পালোঁ যে তেওঁ এইখন ইমেইল কাপোৰ- দিয়াৰ পিছত তেওঁলোকে কৰিব ইয়াতে ৰেকৰ্ডটো চাই ল'ব ৰেকৰ্ডটো চাই তেওঁলোকে ইয়াৰে সত্যতাটো প্ৰমাণ কৰিব যে এইটো গম পাম যে ডুপ্লিকেট হয় এইখন কাপোৰ ইয়াতে টেষ্ট টেষ্ট কৰিছে নাই এইটো ডুপ্লিকেট হয় নে অৰিজিনেল হয় তেওঁলোকে কৈ দিব আমি নাপাওঁ আমি ৰেকৰ্ডত যদি নাপাওঁ তেতিয়াহ'লে জানিব যে এইখন কাপোৰ তেওঁলোকে আপোনালোকে ক'ব লাগিব গ্ৰাহকজনক যে এইটো আমাৰ তাতে কৰা নাই হয়তো ক'ৰবাত বেলেগত হয়তো কৰি লৈ যায় তেওঁলোকে আগতে ক'ব লাগিব ইয়াৰ পৰা যেতিয়া লেবৰেটৰীৰ পৰা ক'ব যে আমাৰ ইয়াতে কৰা নাই তেতিয়া তেওঁলোকে গম পাব তেতিয়া এইটো যে ডুপ্লিকেট ডুপ্লিকেট বুলি নকওঁ কাৰণ কি লেবৰেটৰী আৰু এটা আছে আমাৰ চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ খানাপাৰাত মানে হেড অফিচ আছে তাতেও কৰিব পাৰিব আচ্ছা তাতে তাতেও কৰিব পাৰে কিন্তু তাতে আকৌ তেওঁলোকে এইটো ষ্টিকাৰ এনেকুৱাকৈ ষ্টিকাৰ নিদিয়ে আৰু বাৰকোড নিদিয়ে তেওঁলোকে কেৱল কাপোৰখন পৰীক্ষা কৰি দিব যে এইখন সঁচা মুগাৰ কাপোৰ হয় নে নহয় মই সেইটো কথা কোৱা নাই এতিয়া যিবিলাক কাপোৰত ষ্টিকাৰ আৰু বাৰকোড আছে তাৰ ওপৰত যদি কাৰোবাৰ সন্দেহ জন্মে মই সেই কথাটো তেতিয়াহ'লে আমাক ইয়ালৈ আহক কাপোৰখন লৈ আহক আমি পৰীক্ষা কৰি দিম আমি চাৰ্টিফিকেট দিম গতিকে কিবা যদি সন্দেহ আছে আহক আৰু এটা কথা মই ৰাইজক কওঁ অসমৰ তথা ভাৰতবৰ্ষৰ তথা পৃথিৱীৰ ৰাইজক কৈছোঁ যে ট্ৰেডমাৰ্কযুক্ত কাপোৰহে আপোনালোকে গ্ৰহণ কৰিব এইটো এটা ষ্টিকাৰ থাকিলে নহ'ব এই লগতে বাৰকোড উইথ ট্ৰেডমাৰ্ক এইটো ট্ৰেডমাৰ্ক আমাৰ এইটো মাৰ্ক হয় এই মাৰ্কটো আপোনালোকে চাব শুদ্ধতা ইয়াতে আছে আৰু এই মাৰ্কটো থকা মানে শুৱালকুছিৰ কাপোৰ বুলি চিহ্নিত হয় আৰু এই মাৰ্কটো এই অনুষ্ঠানখনে লাভ কৰিছিল 2019 চনত শুৱালকুছিৰ শিপিনীয়ে ট্ৰেডমাৰ্ক লাভ কৰিছিলে আৰু তেতিয়াৰ পৰা কাপোৰত ট্ৰেডমাৰ্ক মানে ব্যৱহাৰ কৰি আছে হয় এইটো হ'ল স্কেন কৰিব পাৰি ইয়াৰ পৰা এইটো স্কেন কৰিলে আমাক ওলাই যাব ইয়াৰে স্কেনৰ যোনটো নম্বৰ সেইটো কোড নম্বৰ সেইটো ওলাই যাব আমি তেতিয়াহ'লে আমি স্কেন কৰি চাই লওঁ আজি তোমালোকে চাই কেনেকৈ জনাব ইয়াৰ বিষয়ে কিবা যদি জানিবলগীয়া থাকে তেতিয়াহ'লে আমাক জনাওক আমি আপোনালোকৰ সদায় আছোঁ সদায় থাকিম আপোনাৰ সহায় সহযোগ আমাৰ কাম নমস্কাৰ